যোৰহাটত এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকে দুজন মানুহক উলংঘ কৰি যোৰহাটৰ ৰাজপথত প্ৰচেছন কৰিছে। আমি কোনো ধৰ্মক অশ্ৰদ্ধা নকৰোঁ, কিন্তু তেওঁলোকে এইবিলাক কাম ৰাজস্থানত কৰক, আমাৰ তাত আপত্তি নাই। কিন্তু অসমৰ ভূখণ্ডত ইয়াত শালীনতা মৰ্যাদাৰে থকা আমাৰ নাৰী সমাজৰ মাজত কোনোবা দুজন পুৰুষক উলংঘ কৰি বাবা বাবা বুলি কৈ ৰাজপথত খোজ কঢ়াব, তাত আমাৰ আপত্তি আছে। আমাৰ সৈনিক 8জনক গ্ৰেপ্তাৰ কৰিছে, 8জনে কাপোৰ পিন্ধি আছিলে। এতিয়া গ্ৰেপ্তাৰ কৰিব লাগিছিলে উলংঘ ভাবাজনক, গ্ৰেপ্তাৰ কৰিছে কাপোৰ পিন্ধি থকা মানুহকেইজনক। গণতন্ত্ৰত এইটো বৰ অদ্ভুত ঘটনা ঘটিছে। কৰিব লাগিছিলে গ্ৰেপ্তাৰ উলংঘ মানুহকেইজনক আৰু কৰিছে গ্ৰেপ্তাৰ কাপোৰ পিন্ধি থকা মানুহকেইজনক। সেইটো লৈ আমাৰ চৰকাৰলৈ প্ৰশ্ন আছে। চৰকাৰ কিবা এটা ভুলো হ'ব পাৰে, সম্ভৱ আমাৰ বিশ্বাস আছে এই উলংঘ বাবা দুজনক গ্ৰেপ্তাৰ কৰিব। ধন্যবাদ। কিন্তু সেই ধৰ্মগুৰুজনক নাঙঠ কৰি অসমৰ ৰাজপথত আমাৰ বাই ভনী মুখৰ আগেদি খোজকাঢ়ি ঘূৰাই ফুৰাব, তাত আমাৰ আপত্তি আছে। কিবা কৰিব আছে যাওক, ৰাজস্থানত কৰক, আমাৰ কি আপত্তি আছে। কিন্তু ইয়াত এইবিলাক কাম কৰিলে আপত্তি থাকিব অসমৰ খিলঞ্জীয়া মানুহৰ। আৰু খিলঞ্জীয়া মানুহে এইবোৰ সহ্য নকৰে, কাৰণ আমি মাৰ্জিত ৰূপত থকা এখন সমাজ। আমাৰ সমাজত আমাৰ নাৰীয়ে মেখেলা চাদৰ পিন্ধে, আৰু এই সমাজ ব্যৱস্থাটোৰ লগত আমি সৰুৰ পৰা জড়িত। কিন্তু এতিয়া যদি কোনোবাই আহি পেলাই নাঙঠ মানুহ এজনক ৰাস্তাত পুলিচৰ চিকিউৰিটি দি যদি ঘূৰাই ফুৰায়, সি কি মানে সূচাইছে। আজি কোনোবা মানুহ ছবি আঁকিলে এৰেষ্ট হয়, কোনোবা মানুহে গান লিখিলে এৰেষ্ট হয়, আৰু এজন মানুহ নাঙঠ হৈ ঘূৰি ফুৰিব পাৰে, তেওঁক গ্ৰেপ্তাৰ কৰা নাই। অদ্ভুত কথা। আপোনালোকৰ সৈনিকক ধৰি থৈছে, কি 8জন সৈনিকক ধৰি থৈছে। সৈনিকক ধৰি থৈছে, জেল আমাৰ অলংকাৰ, জেললৈ পঠিয়ালে আপত্তি নাই। কিন্তু কথাটো যে ধৰিব লাগিছিলে কাক, ধৰিছে কাক? ধৰিব লাগিছিলে নাঙঠ বাবাজনক। এতিয়া অৰ্ধ উলংঘ প্ৰতিবাদ কৰিলে ল'ৰা ধৰে। এতিয়া এজন মানুহ নাঙঠ হৈ ঘূৰি ফুৰিছে, তেওঁক ধৰিব পৰা নাই। আমাৰ ল'ৰাকেইটাই আকৌ কাপোৰ পিন্ধি আছে, কাপোৰ পিন্ধি থকা ল'ৰাকেইটাক ধৰিছে, আৰু কাপোৰ নিপিন্ধাজনক পুলিচৰ চিকিউৰিটি দিছে। হা, কেনেকুৱা কথা? কেনেকুৱা কথা মানে গণতন্ত্ৰত এইবোৰ কেনেকুৱা কথা? ধৰিব লাগিছিলে লেংদা মানুহটোক, ধৰিছে কাপোৰ পিন্ধি থকা মানুহকেইটাক। আজি মেডাম মেফিৰ দিনা এইটো খুব অশুভ বাৰ্তা গৈছে অসমবাসী, খিলঞ্জীয়া মানুহৰ, বিশেষকৈ উজনি অসমৰ মানুহ খুব খঙত আছে এই বিষয়ক লৈ, আৰু এই বিষয়ক চৰকাৰক অতি শীঘ্ৰে এইবিলাক বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ।